আমি বিগত 20টা দিন আমি পৰিৱেশবোৰ দেখুৱাই আহিছোঁ কি পৰিৱেশ সূচনা হ'ল এই তিনিওখন জিলা কেনে এক ভয়ানক পৰিস্থিতিৰ মাজেৰে বানাক্ৰান্তসকলে সময় পাৰ কৰিব লগা হৈছে এই গোটেই কথাবোৰ আমি কৈ আহিছোঁ আৰু দৃশ্যাংশও দেখুৱাই আহিছোঁ আৰু এই মুহূৰ্তত আমি এইটো কথা উল্লেখ কৰিব লাগিব এই সময়ছোৱাত এই যি আচলতে দুৰ্যোগৰ সময় বুলি ক'ম এই দুৰ্যোগৰ সময়ত বিভিন্নজনে বানাক্ৰান্ত যোৰহাট শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ প্ৰতিগৰাকী বানাক্ৰান্তৰ কাষত থিয় দিছে সহৃদয় লোকসকল এই মুহূৰ্তত কিন্তু আমি সাংবাদিকসকলৰ কথা ক'ব লাগিব সাংবাদিকসকলে নিজৰ দায়িত্ব পালন কৰাৰ লগতে কিন্তু বানাক্ৰান্তৰ মুখলৈ বানাক্ৰান্তৰ হাতলৈ সহায়ৰ হাতখন আগবঢ়াই দিছে এই মুহূৰ্তত মই গুৱাহাটী প্ৰেছ ক্লাবে ইতিমধ্যে উজনিৰ তিনিখন জিলালৈ তেওঁলোকে এক বিশেষ সাহায্য লৈ ইতিমধ্যে যোৰহাটত আজি উপস্থিত হৈছে সাংবাদিকতাৰ যি দায়বদ্ধতা তাৰ মাজতেই কিন্তু আন্তৰিকতা সেইখিনি লৈ আজি আপুনি ইয়াত উপস্থিত হৈছে আচলতে মই ভাবোঁ যে আমাৰ সাংবাদিকসকলৰ কিছু মানে দায়িত্ব আৰু কৰ্তব্যটো এইখিনি সময়ত অলপ পৃথক হোৱা উচিত অকল নিজৰ মুখ্য কাৰ্যালয়তে বহি যে মই বাতৰি ক'ম বা বাতৰি লিখিম আমি তেনেকুৱা কথা নহয় ৰাইজৰ মাজলৈও আমি সঁচাকৈ ওলাই আহিব লাগে শক্তি সামৰ্থ্যৰ ভিতৰত থাকি আৰু মই যোৱা 4 দিন ধৰি মই উজনি অসমৰ শিৱসাগৰ বিভিন্ন প্ৰান্তত মই বানাক্ৰান্ত ৰাইজৰ কাষত মই আছিলোঁ মই নিজে সাহায্যও বিতৰণ কৰিছোঁ আৰু অনুষ্ঠানো কৰিছোঁ খবৰো লৈছোঁ সকলোখিনি কৰিছোঁ ইয়াতো এতিয়া তেনেকুৱা উদ্দেশ্যৰে গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত যিহেতু এই এটা স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে যেতিয়া গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকাই মোক ক'লে কৈছে আপুনি অকণমান আহি দিয়ক আমি সাহস পাম ভাল পাম আৰু মই সেইকাৰণে আহি দিছোঁ সঁচাকৈ এই অঞ্চলটোৰ ইমান মানুহৰ এতিয়া সঁহাৰি বানাক্ৰান্ত মানুহবিলাকে আচলতে মানুহৰ পৰা যেতিয়া এটা মৰম ভাল পোৱা পায় তেওঁলোক সেই সময়ত এটা সাহসৰ অধিকাৰী হয় শক্তি পায় তেওঁলোকে কেইবাগৰাকীও আচলতে বিশেষজ্ঞ চিকিৎসক ইয়াত উপস্থিত আছে তেখেতসকলে আজি ইয়াতে চিকিৎসা সেৱা আগবঢ়াইছে কেৱল যোৰহাটত নহয় উজনিৰ তিনিওখন জিলা যোৰহাট শিৱসাগৰ আৰু চৰাইদেউ এই তিনিওখন জিলাতে তেওঁলোকে চিকিৎসা সেৱাৰ এই ব্যৱস্থা কৰিছে